নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আত্মসহায়ক গোটসমূহে ডাকঘৰত খুলিব লগা একাউণ্ট সম্পৰ্কত। ইতিমধ্যে ডাক বিভাগৰ অধীনস্থ চৰকাৰী সংস্থা ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক চমুকৈ IPPB-য়ে আত্মসহায়ক গোটসমূহৰ বাবে বিশেষ ছেভিং একাউণ্ট মুকলি কৰিছে। মহিলাসকলৰ দ্বাৰা পৰিচালিত আত্মসহায়ক গোটসমূহৰ সবলীকৰণ তথা তেওঁলোকৰ আৰ্থিক অন্তৰ্ভুক্তিত শক্তিশালী কৰাৰ অৰ্থে এই উদ্যোগ গ্ৰহণ কৰিছে ডাকঘৰে। IPPB-ৰ মুখ্য কাৰ্যবাহী বিষয়া তথা MBR বিশ্বৰমণে কয় যে গ্ৰাহকসকলৰ ওচৰলৈ তেওঁলোকে বেংকৰ ডিজিটেল সেৱা আগবঢ়াই নিব বিচাৰে। আত্মসহায়ক গোটসমূহৰ স্থায়ী আৰ্থিক উন্নয়ন কৰাই হ'ল এই একাউণ্টৰ মূল উদ্দেশ্য। আত্মসহায়ক গোটসমূহে যাতে ভাল আৰ্থিক সেৱা পায় তাৰ বাবে IPPB-য়ে বিভিন্ন পৰিকল্পনা কৰিছে। আত্মসহায়ক গোটসমূহৰ এই ছেভিং একাউণ্ট হ'ব জিৰ' বেলেন্সৰ। এই একাউণ্ট খুলিবলৈ কোনো টকা জমা দিব নালাগে। তদুপৰি প্ৰতি মাহে গড় বেলেন্স হিচাপেও কোনো নিৰ্দিষ্ট টকা ৰখাৰ দৰকাৰ নাই। এই একাউণ্টত সৰ্বোচ্চ 2 লাখ টকাকৈ জমা ৰাখিব লাগিব। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক SHG এইটো কি? এইটো হ'ল এটা বিশেষ ছেভিং একাউণ্ট যি ছেল্ফ হেল্প গ্ৰুপৰ বাবে ব্যৱহাৰ কৰা হয়। গোটৰ ধন সঞ্চয় আৰু লেনদেন ব্যৱস্থাপনা কৰিবলৈ এই IPPB SHG একাউণ্টটো ব্যৱহাৰ কৰা হয়। ইয়াৰ মুখ্য সুবিধাবোৰ কি কি? মুখ্য সুবিধা হ'ল জিৰ' বেলেন্স একাউণ্ট। নেক্সট আহিলে মিনিমাম বেলেন্সৰ কোনো নিয়ম নাই, মানে ইয়াত আপুনি ইমানটো টকা ৰাখিব লাগিবই বুলি যিটো আমাৰ বেংকত থাকে সেইটো কথা নাই। ইয়াত সৰ্বাধিক বেলেন্স হ'ল 2000 টকা। নেক্সট সুদৰ হাৰ প্ৰায় 2% পৰা 2.25% বছৰত আপোনালোকে লাভ কৰিব আৰু সুদ প্ৰতি 3 মাহত দিয়া হয়। কেছ জমা বা উঠোৱা এই ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। নেক্সট আহিলে ফ্ৰী QR কাৰ্ড আৰু মাহেকীয়া ষ্টেটমেণ্ট। নেক্সট আহিলে একাউণ্ট খোলাত বা বন্ধ কৰাত কোনো ধৰণৰ চাৰ্জ নাই। এইখিনি হ'ল ইয়াৰ গুৰুত্বপূৰ্ণ। এই একাউণ্টৰ বাবে যোগ্যতা কি কি লাগিব সেই সম্পৰ্কত চাওক। যিকোনো নিবন্ধিত SHG গোটে মানে নিয়ম মতে যিখিনি SHG গোট গঠিত হৈছে সেই SHG গোটে এই একাউণ্টটো খুলিব পাৰিব। 2 পৰা 5 জন সদস্য ইয়াত থাকিব লাগে। এই একাউণ্টটো খুলিবৰ বাবে আপোনালোকক কি কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কত চাওক। প্ৰথম আহিলে SHG ৰিচলিউশ্যন। SHG এটা আৰম্ভ কৰোঁতে আপোনালোকে যি প্ৰচিডিং লিখিছিলে আৰু যিখিনি তাৰ নীতি নিয়ম সম্বলিত যিখন কাৰ্য বিৱৰণী সেই গোটেইখিনি আপোনালোকৰ লাগিব। নেক্সট আহিলে SHGৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু গোটৰ যিখিনি নথিপত্ৰ। নেক্সট আহিলে পান কাৰ্ড। নেক্সট আহিলে সদস্যসকলৰ তালিকা। একাউণ্ট চলোৱাৰ নিয়মসমূহ কি কি? একাউণ্টটো যৌথভাৱে সদস্যসকলে চলাব। চলোৱাৰ নিয়ম সহজে সলনি কৰিব নোৱাৰি। ডকুমেণ্টসমূহ পৰীক্ষা নোহোৱালৈকে একাউণ্ট অস্থায়ীভাৱে বন্ধ থাকিব। এইখিনি হ'ল এই একাউণ্টটো চলোৱাৰ নিয়ম। সীমাবদ্ধতাখিনি আপোনালোকে চাওক। মোবাইল বেংকিঙৰ সুবিধা নাই। নেক্সট আহিলে নমিনেশ্যনৰ সুবিধা নাই। ডেবিট কাৰ্ড নাই ইয়াত আৰু বিল পে'মেণ্ট বা ৰিচাৰ্জ কৰিব ইয়াত নোৱাৰি। ইয়াৰ বিশেষ সুবিধা হ'ল ডাকপুৱাল বা পোষ্টমেনে বা গ্ৰামীণ ডাক সেৱকে ঘৰতে আপোনালোকক ইয়াৰ সেৱা পোৱাৰ ক্ষেত্ৰত সুবিধা কৰিব। গ্ৰাম্য এলেকাৰ মহিলা SHG গোটৰ বাবে এইটো বহুত উপকাৰী হয়। বৰ্তমান অৱস্থাত যিহেতু ভাৰতবৰ্ষত 1,65,000 পোষ্ট অফিচ আছে, ইয়াৰ 1,40,000 পোষ্ট অফিচ আমাৰ গ্ৰাম্য অঞ্চলতে অৱস্থিত হয়। গতিকে গ্ৰাম্য অঞ্চলৰ যিসকল মহিলা আছে সেই মহিলাসকলে বেংকিং ছেক্টৰৰ পৰা যিখিনি সুবিধা আগতে লাভ কৰা নাছিল সেই সকলো সুবিধা লাভ কৰিব এই একাউণ্টৰ পৰা। 2018 চনত IPPB অৰ্থাৎ ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক প্ৰতিষ্ঠা হৈছিলে আৰু তেতিয়াৰ পৰাই ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকে গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ বাবে বিশেষ সুবিধা আগবঢ়াই আহিছে। ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত SHGৰ যি একাউণ্ট হ'ব এই একাউণ্টটো বিশেষকৈ পেপাৰলেছ হ'ব, কেছলেছ হ'ব, লগতে ইয়াত উপস্থিতিৰো কথা নাই। এই সম্পৰ্কত যদি আপোনালোকে আৰু অধিক তথ্য লাভ কৰিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি উপকৃত হৈছে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' লাভ কৰিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আজিলৈ ইমানেই। ধন্যবাদ।